যিমানে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে ইলেকশ্যনৰ পিছতে এদিন আপোনালোকৰ বেংক একাউণ্টত পুটুং কৰি 10,000 টকা সোমাই যাব হ'ব টকাটো সোমোৱাৰ পিছত গিৰিয়েকসকলক কোনে কোনে টকাটো দি দিব কোনে কোনে দিব নিদিয়ে গিৰিয়েকবিলাকে যদি মোক ভোট নিদিয়ে তেতিয়া কি হ'ব লাচিত নে জয়মতী ঘৰত লাচিতৰ দম বেছি আছে নে জয়মতীৰ দম বেছি আছে মই এটা বুদ্ধি দিওঁ লাখপতি বাইদেউৰ যেতিয়া পইচা আহিব 10 দিনমান আগত মই কৈ দিম যে 2 তাৰিখে সোমাব বা 4 তাৰিখে সোমাব যেতিয়া গম পাব পইচাটো সোমাব আৰু হেকেদিন গিৰিয়েকসকলক খুব ভাল কৰি ভাত বনাই খুৱাব পুৰা গৰম গৰম ভাত ঠিক আছে কিয় মই কৈ আছো 10,000 টকাটো মই দিলো আৰু 3-4,000 টকা আমি গিৰিয়েকবিলাকৰ পৰা ল'ম ললে কি হ'ব 10,000 টকা যদি এটা গ্ৰুপত দি দিও 1 লাখ হৈ গল বেহা বেপাৰ কৰিলো আৰু নিদিলেও 10,000 টকা মোৰ ঘৰত থাকিলে মৌমাখি বিহুৱান ছাগলী মুৰ্গী সৰু দোকান গাহৰি যি হয় আমি এটা আধাৰ কাৰ্ড মই কৰি দিম মই লাষ্টত কৈ আছো শুনি থাকক খালি যিবিলাকে এই 10,000 টকাটো খুব ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকৰ বেংক একাউণ্টত পিছত আমি আৰু 25,000 টকা দিম প্ৰথমত 10 ভাল কাম কৰিলে 25 যেনেকে প্ৰথম মই 1 লাখ চাকৰি দিলো আকৌ 50,000 তেনেকে 10,000 পালো তাৰ পিছত 25,000 সেই কাৰণে আমি সকলোৱে প্ৰথম 10,000 টকাটো খুব ভাল কৰি ব্যৱহাৰ কৰিম ঠিক আছে হ'ব ইয়াৰ পিছত এটা কথা মই আপোনালোকক ক'ব খুজিছো অলপ চিন্তা কৰিব আজিকালি মই মিটিঙত কওঁ